আকৌ বিতৰ্কত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ক্ষমতাৰ অপপ্ৰয়োগেৰে চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ এপিডব্লিউৰ খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত চলিছে চৰম অৰাজকতা উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাস উপপঞ্জীয়ক ৰাতুল পাটোৱাৰীৰ নেতৃত্বত বিশ্ববিদ্যালয়খনত চলিছে লুণ্ঠন ৰাজ এই গুৰুতৰ অভিযোগ অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ বুধবাৰে এক সংবাদমেলযোগে বিশ্ববিদ্যালয়খনত চলি অহা চৰম দুৰ্নীতি অনিয়মৰ বিস্ফোৰক তথ্য ফাদিল কৰে এপিডব্লিউৱে অভিযোগ নম্বৰ 1 খানাপাৰাত 9 বিঘা ভূমিৰ কেলেংকাৰী কৃষি বিভাগে 9 বিঘা ভূমি বিশ্ববিদ্যালয়খনক হস্তান্তৰ কৰিছিল যদিও প্ৰকৃততে সেই মাটিখিনি নাছিল কৃষি বিভাগৰ 2017 চনত কৃষি বিভাগে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে 9 বিঘা মাটি চৰকাৰী মাটি দেই 9 বিঘা চৰকাৰী মাটি কেকে হেণ্ডিকক হস্তান্তৰ কৰিলে য'ত কেকে হেণ্ডিকৰ ল'বই নোৱাৰে আৰু এগ্ৰিকালচাৰৰ মাটি নহয় এখিনি চৰকাৰী মাটি অভিযোগ নম্বৰ 2 বিশ্ববিদ্যালয়খনৰ অট্টালিকা নিৰ্মাণত দুৰ্নীতি 108 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 8 মহলীয়া অট্টালিকাটো সংঘটিত হৈছিল কেলেংকাৰী বৰ্তমানৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসে আন 2 বিষয়াৰে মিলি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ এপিডব্লিউৰ একেদৰে ৰাণীত এটা প্ৰকল্প নিৰ্মাণতো চূড়ান্ত বিসংগতিৰ অভিযোগ তো চৰকাৰী মাটিত বেআইনীভাৱে ওম কনষ্ট্ৰাকশ্যনে 108 কোটি টকা খৰচ কৰি এটা বিল্ডিং বনালে সেই চৰকাৰী মাটিৰ সেই বিল্ডিংটো য'ত বিজুলী কানেকশ্যনৰ মানে ইলেক্ট্ৰিচিটিৰ সন্দেহ আছে ফায়াৰ ছেফটিৰ চাৰ্টিফিকেটৰ কথা আছে মুখ্যমন্ত্ৰীয়ে গৈ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে গম নাপায় ৰাণী বনাঞ্চলত তাতেও কেকে হেণ্ডিকৰ মাটি আছে ৰাণী বনাঞ্চলত তেওঁলোকে ঠিক কৰিলে যে আমি মাল্টিমিডিয়া ষ্টুডিঅ' এটা বনাম এইটো হ'ল 5 কোটি টকাৰ অংক 5 কোটি টকা খৰচ কৰিলে মাল্টিমিডিয়া ষ্টুডিঅ'টো কিন্তু নাই অকল ইমানেই নহয় প্ৰাক্তন উপাচাৰ্য ডক্টৰ হিতেশ ডেকাইও সংঘটিত কৰিছিল নিযুক্তি কেলেংকাৰী নিজৰ খুলখালী একক নীতি বহিৰ্ভূতভাৱে নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ সংগঠনটোৰ এই ৰাতুল পাটোৱাৰীয়ে কি কৰিছে তেওঁ বোলে কালী হাদক বুলি কয় আৰু তেওঁ মহিলা কৰ্মচাৰীবিলাকক ফোন কৰে লগ ধৰি পেলাই কয় যে মই কালী পূজা কৰোঁ মই কালী সাধক মই জীৱন্ত কালীৰ পূজা কৰোঁ মই মহিলাৰ তেজেৰে পূজা কৰোঁ আৰু তেওঁ সকলোকে কি কৰে তেওঁলোকৰ মানে সেই মহিলাবিলাকক তেওঁ মাতে যে অমুকটো মন্দিৰত আহিব মই মহিলাৰ তেজেৰে জীৱন্ত কালী পূজা কৰোঁ মই কালী সাধক তেনেকৈ তেওঁ চবকে মানে হেৰি কৰে চিকাৰী বিচাৰি ফুৰে এগৰাকী ভুক্তভোগীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা কেছ কৰিছে সেই কেছটো চলি আছে কিন্তু তেওঁলোক হ'ল এইবিলাকতো নেক্সাছ দুৰ্নীতি পইচা মাৰা নেক্সাছ তো এই হাইকোৰ্টত কেছ চলি থকাৰ পিছতো যিহেতু ৰাতুল পাটোৱাৰীয়ে বেছি সংখ্যক টকা পইচা ভিচিক দিছে তো কি কৰিলে ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা কেৱল উপাচাৰ্যগৰাকীয়ে নহয় বিশ্ববিদ্যালয়খনৰ উপপঞ্জীয়ক ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে উঠিছে মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ অভিযোগ নিজকে জীৱন্ত কালী পূজাৰ নামত বহু মহিলা কৰ্মচাৰীক নিৰ্যাতন চলাই হেনো ৰাতুল পাটোৱাৰীয়ে যুক্তি প্ৰসংগত এগৰাকী এক্স ভিচিয়ে তেওঁৰ খুলখালী একক ইয়াত এটা নাম লিখা আছে চাবলৈ পাৰে আপুনি কিবা চৌধুৰী বুলি তেওঁ এগৰাকী আমাৰ আকৌ এগৰাকী স্বনামধন্য ভিচি আছিল তাৰ তেওঁৰ খুলখালী এক হয় নামটো কৈ দিম ডক্টৰ হিতেশ ডেকা উপাচাৰ্যগৰাকীয়ে 100 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অতিথিশালা দখল কৰাৰ অভিযোগ চৰকাৰী ধনেৰে পত্নীৰ নামতো গাড়ী ক্ৰয় কৰাৰ অভিযোগ এপিডব্লিউৰ মানে 108 কোটি টকাৰে যিটো বিল্ডিং বনোৱা হ'ল তাৰ পাছতো আকৌ ৰাজেন্দ্ৰ প্ৰসাদ দাসে আহি আৰু এটা গেষ্ট হাউচ বনাম বুলি অতিথিশালা নিৰ্মাণ কৰিম বুলি আৰু 1 কোটি টকা এটা উলিয়াই লৈ গৈছে আৰু সেইটো তেওঁ অতিথিশালা বনাই আজিৰ তাৰিখতো সেই তেওঁ নিজে বাসস্থান হিচাপত ব্যৱহাৰ কৰি আছে এজন ভিচিয়ে এটা অতিথিশালা বনালে 1 কোটি টকাৰ ইফালে 108 কোটিটো গ'লেই আৰু সেইটো বনোৱাৰ পাছতো আকৌ এতিয়া তেওঁ এই অতিথিশালা বনাই সেইটোত আকৌ তেওঁ নিজে দখল কৰি আছে ইতিমধ্যে মুক্ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ লগতে আন অভিযুক্তৰ অনিয়মৰ বিৰুদ্ধে ৰাজভৱনত শপতনামা দাখিল কৰিছে এপিডব্লিউৱে
আগন্তুক সময়ত এইসমূহ অভিযোগৰ সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে ৰাজ্যপালে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।